আমি ভালে কেইজন শিক্ষক গোৱালপাৰা জিলাৰ পাইকান আঞ্চলিক এম ই স্কুলত আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ, সাধাৰণ সভা। তো এই সভাতেই কিছু শিক্ষক এতিয়াও ৰৈ আছে আৰু এগৰাকী শিক্ষক গোৱালপাৰা জিলাৰ পাহাৰ সিং এম ই স্কুলৰ তেখেত প্ৰধান শিক্ষক, তেখেতৰ লগত দুআষাৰ কথা পাতিবলৈ লৈছোঁ। আপোনালোকে চাই থাকিব। ছাৰ, আপোনাৰ পৰিচয়টো দিয়ক আৰু কি আছে আপোনাৰ অকণমান কওকচোন। ধন্যবাদ ছাৰ। মোৰ নাম মোহাম্মদ ছাইদুৰ ৰহমান। মই পাহাৰ সিংপাৰা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক, মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত, জিলা গোৱালপাৰা। তো ক'বলগীয়াতো বহুত আছিলে। বিগত দিনত আমি পৰ্যায়ক্ৰমে বহু ধৰণৰ স্কুল লৈ প্ৰাদেশিকৰণৰ বাবে আন্দোলন কৰি আহিছোঁ। তো ইয়াৰ মাজতো কিছুমান স্কুল 2013ত প্ৰাদেশিকৰণ হ'ল। আমাৰ এই পৰ্যায়ৰ স্কুল যিবিলাক মানে ইছ্যু ডেটৰ কাৰণে ৰৈ গ'ল, 2021ত ড্ৰপ পৰিল, এই স্কুলখিনিও 2013 চনত মানে ফাইনেন্সলৈকে গৈছিলে, প্ৰাদেশিকৰণ পৰ্যায়ত গৈছিলে। তাৰ উপৰিও আমি আগৰ শিক্ষক মহোদয়ে কোৱাৰ দৰে আমি 4বাৰকৈ ফাইনেন্সিয়েল এছিষ্টেণ্ট পাইছিলোঁ। তাৰপিছত পে এডজাষ্টিং পাইছিলোঁ। তৎসত্ত্বেও আমাৰ সেই সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ স্কুলবোৰ প্ৰাদেশিকৰণ নহ'ল। আজিৰ মুখ্যমন্ত্ৰী মহোদয় সেই সময়ত শিক্ষামন্ত্ৰী আছিল। 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সভা সমিতিত তেখেতে অতি গৰ্ভৰে কৈছিল, বেঞ্চাৰ স্কুলৰ সমস্যাবোৰ আমাৰ চৰকাৰ অহাৰ 45 দিনৰ ভিতৰতে আমি প্ৰাদেশিকৰণ কৰিম বুলি কথা দিছিল। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কথাৰ ওপৰত আমাৰ শিক্ষকসকলৰ যথেষ্ট বিশ্বাস আছিল, কাৰণ এই মুখ্যমন্ত্ৰীজন কথা দি কথা ৰাখিছিল বিগত দিনত। আৰু সেই আশাৰেই আমি সকলো দলে বলে আমি বিজেপি চৰকাৰক, বিজেপি দলৰ পাৰ্টিক আমি ভোট প্ৰদান কৰি বিজেপি চৰকাৰ অহাত সহায় কৰিছিলোঁ। দুৰ্ভাগ্যজনকভাৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সেই কথা ৰাখিব পৰা নাই। তাৰ বিপৰীতে স্কুলৰ শিক্ষকসকলক বিভিন্ন প্ৰকাৰৰ মানে নিৰ্যাতন কৰি আছে। যোৱা বছৰৰ এপ্ৰিল মাহৰ 6 তাৰিখে আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীক দুপৰীয়া আহাৰ, সেই আহাৰখিনি কৰ্তন কৰি দিছে। তাৰ লগতে শুনা পাইছোঁ যে আমাৰ এই বেঞ্চাৰ স্কুলৰ যি ৰিকগনাইজ, সেই ৰিকগনাইজখিনিও কৰ্তন কৰি দিছে। তাৰপিছত ফ্ৰী টেক্সট বুকছবিলাকো কিছুমান স্কুলত দিয়া নাই। আৰু শুনিবলৈ পাই আছোঁ যে আগন্তুক দিনতো টেক্সট বুক বা মিড ডে মিলৰ কোনো চেংচন এই বেঞ্চাৰ স্কুলবিলাকত নহ'ব। এই কাৰণে আমি বহুত আৱেগিক হৈছোঁ, কিয়নো আজিৰ দিনত অসমত বেঞ্চাৰ স্কুলবোৰে 40% ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছে। সেই শিক্ষকসকলৰ প্ৰতি আৰু সেই ছাত্ৰ ছাত্ৰীৰ প্ৰতি আমাৰ চৰকাৰে যি দুৰ্ব্যৱহাৰ কৰি আছে, এয়া অসহনীয় নিশ্চিতভাৱে। কাৰণ মোৰ বিদ্যালয়খনতে আজিৰ দিনত 421জন ছাত্ৰ অধ্যয়ন কৰি আছে। 21-22 চনত 500ৰো অধিক ছাত্ৰ আছিল। সেই স্কুলখন জানো চৰকাৰৰ প্ৰয়োজন নাই নেকি? সেই অঞ্চলৰ মানুহৰ প্ৰয়োজন নাই নেকি? প্ৰয়োজন যদি নাই, সেই বিদ্যালয়খনত ইমান ছাত্ৰ ক'ৰ পৰা আহে, কিয় আহে? এইখিনিলৈকেও মানে চৰকাৰে মনোযোগ দিব লাগিছিল। বিভিন্ন সময়ত চৰকাৰে কৈছিল প্ৰয়োজন সাপেক্ষে, জ্যেষ্ঠতা ভিত্তি, প্ৰয়োজন ভিত্তিত, অৰ্হতা ভিত্তিত আমি বিদ্যালয়বিলাক প্ৰাদেশিকৰণ কৰিম। সেই কথাবোৰো এতিয়ালৈকে ধোঁৱাচাঙত পৰিণত হৈছে। ক'বলৈ বহুত আছে, এইখিনি কৈ মোৰ। ছাৰ, আপোনাৰ বিদ্যালয়কে স্বীকৃতি বাতিল কৰিছে? স্বীকৃতি বাতিল কৰিছে বুলি শুনা পাইছোঁ। মানে মোৰ স্কুলৰ স্বীকৃতি নহয়, গোটেই অসমৰ বেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰা কথাটো আমি শুনিবলৈ পাইছোঁ। কথাটো কিমানখিনিলৈকে সত্য এতিয়ালৈকে আমি প্ৰমাণ কৰিব পৰা নাই। এটা কথা যে সত্য, মিড ডে মিল যে কৰ্তন কৰি দিছে, ফ্ৰী টেক্সট বুক যে কৰ্তন কৰি দিছে, এই কথাটো সত্য। হয়,
হয়, আমি দেখিবলৈ পাইছোঁ প্ৰেক্টিকেল ফিল্ডত দেখা পাওঁ যে মিড ডে মিলবিলাক বন্ধ হৈ আছে। যিবিলাক বিদ্যালয়ত মিড ডে মিল চলি আছিল সেইবিলাক বন্ধ হৈছে। এতিয়া ল'ৰা ছোৱালীয়ে দুপৰীয়াৰ আহাৰটো নাপায়। এয়া কিন্তু ল'ৰা ছোৱালীৰ মুখৰ পৰা যিটো পোষণ সেইটো কিন্তু কাঢ়ি লোৱা হৈছে। এয়া কিন্তু অমানৱীয় এক ঘটনা। ইতিহাসত এইবিলাক লিপিবদ্ধ হৈ থাকিব। এনেকুৱা ঘটনা বিৰল। আচলতে চেণ্ট্ৰেলৰ পৰা এই পোষণৰ কাৰণে খুব গুৰুত্ব আছে। কাৰণ দেখিবলৈ পাওঁ অংগনবাদী চেণ্টাৰবিলাকত পোষণৰ কাৰণে খুব তৎপৰতা লৈ কাম কৰি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে। তেনেস্থলত আমাৰ এই অসম চৰকাৰখনে পোষণ বন্ধ কৰা, এই মিড ডে মিলটো বন্ধ কৰা স্কুলবিলাকৰ পৰা এয়া কিন্তু এক ৰহস্যজনক ঘটনা। যি কি নহওক, এই শিক্ষকসকলৰ, এই দুৰ্ভগীয়া শিক্ষকসকলৰ যি দুৰ্গতি এয়া যাতে মোচন হয় তাৰে কামনা কৰিছোঁ। মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই ভেঞ্চাৰ বিদ্যালয়সমূহৰ শিক্ষকসকলৰ সমস্যা সমাধান অতি শীঘ্ৰে কৰিব বুলি। আপুনি এই কামফেৰা কৰি দিলে ইতিহাসত আপুনি এগৰাকী মহান মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব, এয়া কামনা কৰিছোঁ। সদশেষত আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।